নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ অন্য এক খবৰলৈ আহিছোঁ। লখিমপুৰ জিলাৰ বিহপুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ইছলামপুৰ বানা মাদ্ৰাছাৰ বাৰ্ষিক শৈক্ষিক আলোচনা তথা পুৰস্কাৰ বিতৰণী অনুষ্ঠান 2019-20 বৰ্ষৰ শৈক্ষিক আলোচনাৰ সভাত জিকিৰ পৰিৱেশেৰে মুখৰিত হ'ল ইছলামপুৰ বানা মাদ্ৰাছাৰ চৌহদ। উল্লেখযোগ্য যে 2019 বৰ্ষৰ পৰা 20 বৰ্ষৰ শৈক্ষিক আলোচনা সভাত জিকিৰ পৰিৱেশেৰে মুখৰিত হৈ উঠিছে লখিমপুৰৰ বিহপুৰীয়া খণ্ডৰ ইছলামপুৰ বানা মাদ্ৰাছাৰ চৌহদ। কোভিড-19ৰ বাবে দীৰ্ঘদিনীয়া তলাবন্ধাৰ ফলত বন্ধ হৈ থকা ৰাজ্যৰ বিভিন্ন স্কুল কলেজসমূহ ক্ৰমাৎ কোভিড প্ৰট'কল ৰক্ষা কৰি কিছু পৰিমাণে খোলা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ হয়তো অসম তজমি মাদাৰিছে কৌমিয়াৰ পাঠ্যক্ৰম অনুসৰি পৰিচালিত শিক্ষানুষ্ঠানসমূহ দুৱাৰ মুকলি কৰা হয়, যাৰ পৰিপ্ৰেক্ষিতত আজি লখিমপুৰ জিলাৰ বিহপুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ইছলামপুৰ বানা মাদ্ৰাছাৰ উদ্যোগত বাৰ্ষিক শৈক্ষিক আলোচনা আৰু পুৰস্কাৰ বিতৰণী অনুষ্ঠান পুৱা 11 বজাৰ পৰা আৰম্ভ কৰা হৈছে। লগতে মাদ্ৰাছা পৰিচালক সমিতি উপসভাপতি মফিজ উদ্দিন আহমেদে সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুফতি সমীৰ উদ্দিনে। তাৰ উপৰিও শৈক্ষিক দিশত আলোচনা আগবঢ়াই কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল্লাহ আহমেদ আৰু মুফতি হাৰুল ৰছিদে। সদুশেষত ইছলামপুৰ বানাত মাদ্ৰাছাৰ ছাত্ৰী জেবিনা বেগমৰ নেতৃত্বত জিকিৰ পৰিৱেশন কৰি সভাত অংশগ্ৰহণ কৰা সকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে জেবিনা বেগম নামৰ ছাত্ৰীগৰাকীয়ে। হয়, আসসালামু আলাইকুম রহমতুল্লাহ। আজি ইছলামপুৰ বানাত মাদ্ৰাছাৰ উদ্যোগত বাৰ্ষিক শৈক্ষিক আলোচনা আৰু মাদ্ৰাছা সপ্তাহৰ প্ৰাইজ বিতৰণী অনুষ্ঠান আছিল। আজি ইয়াত উপস্থিত হৈ সঁচাকৈ মই যথেষ্ট আনন্দিত হৈছোঁ আৰু ভালো লাগিছে যে যি সময়ত আমাৰ ৰাজনীতি খেলা নেতাসকলে হিন্দু মুছলমান কৰি দৌৰি আছে, তেনে এক সময়ত কিন্তু মাদ্ৰাছাৰ ছাত্ৰীসকলে বিভিন্ন সম্প্ৰীতিৰ বাৰ্তাৰে আজি জিকিৰ পৰিৱেশন কৰিলে। আজি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আত্মজীৱনীৰ ওপৰত তেওঁলোকে ৰচনা প্ৰতিযোগিতা কৰিলে, গজল গালে, জিকিৰ গালে, বিভিন্ন কাৰ্যসূচীবোৰত আহি ভাল লাগিলে। আমি ৰাজ্যবাসীলৈ এটা অনুৰোধ জনাইছোঁ যে মাদ্ৰাছাসমূহত চাওক, ইয়াত প্ৰেমৰ বাৰ্তা দিয়া হয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাল পোৱা প্ৰেম কেনেকৈ সৃষ্টি হয়। মই মোৰ ধৰ্মক যদি মই ভাল পোৱাক যদি কোনোবাই বেয়া পায় তেনেহ'লেতো সেইটো আৰু বেলেগ একো ক'ব নোৱাৰি। কথা হ'ল ইয়াত ইছলাম ধৰ্মক প্ৰমুখ্য কৰি তেওঁলোকক শিক্ষা দি থকা হৈছে। ইয়াত সমান্তৰালভাৱে হিন্দু, জৈন, খ্ৰীষ্টান ইত্যাদি অন্য ধৰ্মকো কিন্তু সন্মান প্ৰদৰ্শন কৰাৰ কথাহে। আজিৰ মুকলি সভাত যিসকলে আহিছে বা অতিথিসকল আহিছিলে সকলোৱে এটা বাৰ্তাই দি থৈ গৈছে, সম্প্ৰীতিৰ বাৰ্তা। অন্য ধৰ্মক সমালোচনা কৰা কোনো ডাঙৰ কথা নহয়, অন্য ধৰ্মক বেয়া পোৱাটো কোনো ডাঙৰ কথা নহয়। গতিকে সকলো ধৰ্মক সন্মান প্ৰদৰ্শন কৰা আৰু সকলো ধৰ্মৰ হকে মাত মাতি যোৱাটোহে আচল ডাঙৰ কথা। মানৱ ধৰ্ম আমাৰ অসমৰ পটভূমিত আমাৰ শংকৰ আজানৰ এক মিলন ভূমি আছে। গতিকে শংকৰ আজানৰ এক মিলাপ্ৰীতি ঐতিহ্যৰে পৰা চলি আছে আৰু অনাগত দিনতে চলি থাকিব। আজি একাংশই হয়তো মাদ্ৰাছাসমূহ বেলেগ ধৰণে এটা বিপথে পৰিচালনা কৰাৰ অপচেষ্টা বা ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে। গতিকে এইখিনি সফল হ'ব নোৱাৰে। এই মাদ্ৰাছাৰ বিগত দিনৰ ইতিহাস পঢ়িলে তেওঁলোকে নিশ্চয় এইখিনি অনুধাৱন কৰিব যে মাদ্ৰাছাত সম্প্ৰীতিৰ বাৰ্তাহে দিয়া হয়। ধন্যবাদ। জয় আসন।
হয়, আসসালামু আলাইকুম ৰহমতুল্লাহ। আজি ইছলামপুৰ বানাত মাদ্ৰাছাৰ উদ্যোগত আৰু ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।